নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅলৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ ওলাইছো খুব এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু বিষয়টো হৈছে আমাৰ শ্বেতকুষ্ঠ ভিটিলেগো বা লিউকোডাৰ্মা শ্বেতকুষ্ঠ আমাৰ শব্দটোতেই সোমাই আছে শ্বেত মানে হৈছে বগা বা শ্বেত মানে হৈছে আমাৰ বগা বৰণৰ আৰু কুষ্ঠ মানে হৈছে আমাৰ ছাল জনিত এটা সমস্যা বা অসুবিধা বা ছাল তো ছালত যেতিয়া বগা বৰণৰ আৱৰণ আহে সেইটোকে আমাৰ কি বুলি কোৱা হয় ভিটিলেগো বুলি কোৱা হয় বা লিউকোডাৰ্মা বুলি কোৱা হয় আৰু আমাৰ অসমীয়াত শ্বেতকুষ্ঠ বুলি জনাজাত তো আহকচোন আমি তাৰ বিষয়ে আৰম্ভ কৰো ডিসকাস কৰো আৰু আলোচনা কৰো দুই এটা কথা আৰু আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰো বেমাৰবিধ কেনেকৈ হয় আমি কি কৰিব লাগিব কি কৰিব নালাগিব কেনেকুৱা খাদ্য খাব লাগিব কেনেকুৱা খাদ্য খাব নালাগে ইত্যাদি ইত্যাদি আমি সকলোখিনি আলোচনা কৰিম প্ৰথম কথা মই ক'ব লাগিব যে আমাৰ শ্বেতকুষ্ঠ বা ভিটিলেগো বা লিউকোডাৰ্মা মানেনো কি প্ৰথম কথা মই আপোনালোকক কম আমাৰ শৰীৰত কিছুমান কোষ আছে যিবিলাক কোষৰ নাম হৈছে মেলানোসাইট কোষ মেলানোসাইট কিছুমান সেলস হয় আৰু সেই কোষ বিলাকে আমাৰ কিছুমান ৰাসায়নিক পদাৰ্থ বা ৰঞ্জক পদাৰ্থ বা কিছুমান কেমিক্যাল সাবস্টেন্স নিৰ্গত কৰে বা ৰিলিজ কৰে যাৰ নামটো হ'ল আমাৰ মেলানিন মেলানোসাইট কোষে মেলানিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য বা ৰঞ্জক পদাৰ্থ নিৰ্গত কৰে এটা ঘটনাটো আমাৰ কি হৈ চাব কেতিয়াবা যেতিয়া সেই মেলানিন ডেস্ট্ৰয় হয় বা আমাৰ কি হৈ যায় মানে সক্ৰিয় নোহোৱা হৈ যায় বা আমাৰ কিছুমান কাৰণৰ কাৰণে মেলানিন নামৰ পদাৰ্থ জীবিক বা ৰঞ্জক পদাৰ্থবিধ আমাৰ ডেস্ট্ৰয় হৈ যায় বা আমাৰ ধ্বংস হৈ যায় তাৰ ফলত আমাৰ স্কিনত বগা বৰণৰ আৱৰণ আহিব পাৰে শৰীৰত বিভিন্ন ঠাইত আমাৰ মুখমণ্ডল হাত ভৰি কে আদি কৰি সৰ্ব শৰীৰত হয়তো আমাৰ কেতিয়াবা দেখা পোৱা যায় সম্পূৰ্ণ ভৰিৰ পৰা মূৰলৈকে গোটেই শৰীৰটো আমাৰ বগা বগা ধৰণৰ আৱৰণ আহাৰ দেখা পোৱা যায় আৰু সেইটোকে আমাৰ কোৱা হয় ভিটিলেগো লিউকোডাৰ্মা বা শ্বেতকুষ্ঠ এতিয়া মই আপোনালোকক থুলমূল বুজাই দিলো যে আমাৰ ভিটিলেগো মানেনো কি এতিয়া আমাৰ কাৰণসমূহ আমি আলোচনা কৰিম যে আমাৰ কেনেকুৱা কাৰণত আমাৰ ভিটিলেগো হ'ব পাৰে বা আমাৰ হোৱা দেখা পোৱা যায় তো মই প্ৰথমেই ক'ব লাগিব যে অটো ইমিউনো ডিজিজ বুলি এটা কথা আহে অটো ইমিউনো ডিজিজ বা অটো ইমিউনো ডিসঅৰ্ডাৰ প্ৰথম কথা হৈছে কি আমাৰ শৰীৰত যেতিয়া আমাৰ বেমাৰ হয় আপুনি চাব আপোনাৰ জ্বৰ হৈছে কেতিয়াবা কি হয় 3-4 দিন মেডিসিন নাখালে আপোনাৰ নিজে ৰিকভাৰি হৈ যায় বা আপোনাৰ জ্বৰ ভাল হৈ যায় এই ঘটনাটো এনেকুৱা ধৰণৰ আমাৰ শৰীৰত যেটো বেমাৰ কন্ট্ৰোল কৰিব পৰা বা বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বা আমাৰ যেটো তন্ত্ৰ বুলি আমি ক'ব পাৰো সেই ক্ষমতা যদি আমাৰ কমি যায় মানে আমাৰ ইমিউনো সিস্টেমটো যদি কমজোৰি হৈ যায় তেতিয়া আমাৰ কি হয় আমাৰ শৰীৰৰ নিজৰ কোষবিলাকেই নিজৰ শৰীৰটোক হাৰ্ম কৰিবলৈ আৰম্ভ কৰে বা ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ আছে তাৰে ভিতৰত আমাৰ এবিধ ভিটিলেগো বুলিও ক'ব পাৰো বা এক নম্বৰ আমাৰ কাৰণ হৈ গল অটো ইমিউনো ডিজিজ বা নিজৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাটোই নিজকেই বেমাৰ সৃষ্টি কৰে সেইটো আমাৰ প্ৰথম কাৰণ হ'ব ভিটিলেগোৰ নেক্সট মই ক'ব লাগিব জেনেটিক মই আপোনালোকৰ ক'ব লাগিব জেনেটিক ফেক্টৰ বা আপোনালোকৰ যদি পূৰ্বপুৰুষৰ আছে হয়তো আপোনালোকলৈ বাগৰি আহিব পাৰে সেইটো আমাৰ হ'ব 2 নম্বৰ কাৰণ 3 নম্বৰ কাৰণটো আমাৰ হ'ব কিছুমান যদি আপোনালোকে বেমাৰত ভুগি থাকে সেই বেমাৰবিলাক অলৰেডি আপোনাৰ হৈ আছে তেনেকুৱা বেমাৰ থকাৰ ফলত আমাৰ দেখা পোৱা যায় শ্বেতকুষ্ঠ বা ভিটিলেগো হোৱাৰ সম্ভাৱনা থাকে যেনে মই উদাহৰণ দিছো যদি আপুনি এজন ডায়াবেটিক পেশেন্ট হয় আপোনাৰ সম্ভাৱনা থাকে ভিটিলেগো হোৱাৰ যদি আপোনাৰ থাইৰয়ডৰ কিবা অসুবিধা আছে তেতিয়াও আপোনাক দেখা পোৱা যায় হয়তো আপোনাৰ হ'ব পাৰে ভিটিলেগো বাতবিষ ৰিউমেটয়েড আৰ্থ্ৰাইটিছ যদি আপোনালোকৰ আছে যদি আপোনালোকৰ বাতবিষ বেমাৰবিধ আছে হয়তো তেতিয়াও আপুনি ভিটিলেগোত সংক্ৰমিত হ'ব পাৰে ঠিক আছে তাৰ পিছত কিছুমান মেডিকেল কন্ডিশন যেনেকৈ আপোনালোকৰ এনিমিয়া বা ৰক্তহীনতা যদি আপোনালোকৰ এনিমিয়া আছে শৰীৰত তেজৰ পৰিমাণ কম আছে তেতিয়াও আপোনালোকৰ কেতিয়াবা হয়তো ভিটিলেগো হ'ব পাৰে এনেকুৱা নহয় যে হ'বই কিন্তু এইবিলাক কিছুমান কন্ডিশন যিবিলাকৰ কাৰণে হয়তো আপোনালোকৰ শৰীৰত হ'বও পাৰে তাৰ পিছত মই কম ভিটামিন ডেফিচিয়েন্সি আমাৰ শৰীৰত যদি কিছুমান ভিটামিনৰ ডেফিচিয়েন্সি হয় বা কমি হয় তেতিয়াও আপোনালোকৰ শৰীৰত দেখা পোৱা যায় যেনে ভিটামিন B12
ভিটামিন B12 যদি কমি হয় ভিটামিন ডিৰ যদি আপোনালোকৰ শৰীৰত কমি হয় তেনে অৱস্থাটো হয়তো আপোনালোকৰ শৰীৰত ভিটিলেগো শ্বেতকুষ্ঠ বা লিউকোডাৰ্মা নামৰ বেমাৰবিধ কেতিয়াবা দেখা দিব পাৰে এলোপেচিয়া যদি আপোনালোকৰ চুলি সৰি যায় আপোনালোকে চাব টকো খোৱা বুলি কয় টকোৱে খোৱা বুলি কয় তেনেকুৱা ধৰণৰ যদি কিবা সমস্যা আছে হয়তো ভৱিষ্যতে আপোনালোকৰ কেতিয়াবা হোৱাৰ সম্ভাৱনা থাকে আৰু কি হোৱাৰ সম্ভাৱনা থাকে ভিটিলেগো লিউকোডাৰ্মা বা আমাৰ শ্বেতকুষ্ঠৰ কথা আমি পাতি আছো ঠিক আছে গুৰুত্বপূৰ্ণ এটা কথা মন দিবলগীয়া কথা যে আপোনালোকৰ যদি এক্সিডেন্ট হয় আপোনালোকে কৰবাত এক্সিডেন্ট হল আঁঠুত দুখ পাইছে হাতৰ কিলাগুটিত দুখ পাইছে বা হাত ভৰিৰ যতে দুখ পাইছে সেই ঠাইখিনি শুকুৱাৰ পিছত আপোনালোকে দেখা পাব যেতিয়া আমাৰ ছালখন উঠি যায় তাতে বগা ধৰণৰ এটা আৱৰণ থাকি যায় আৰু সেই আৱৰণটোৰ পৰা বহল হৈ লাহে লাহে আপোনালোকৰ ভিটিলেগোলৈ পৰিৱৰ্তন হ'ব পাৰে এটো খুব গুৰুত্বপূৰ্ণ কথা সাধাৰণতে বেছিকৈ দেখা পোৱা নাযায় কিন্তু সেইটো এটা কাৰণ হয় যাৰ ফলৰ পৰা আপোনালোকৰ ভিটিলেগো বেমাৰটো হোৱাৰ সম্ভাৱনা থাকে ঠিক আছে আৰু এটা মই কথা ক'ব লাগিব জুইয়ে পৰে যদি কাৰোবাৰ বাৰ্ণ বা জুইয়ে পৰাৰ পিছত সাধাৰণতে অংশখিনি বগা ৰঙৰ হৈ যায় আৰু সেই ঠাইৰ পৰা আপোনালোকৰ বিস্তাৰ হ'ব পাৰে বা ভিটিলেগো বহল হ'ব পাৰে বা আপোনালোকৰ শৰীৰত বিয়পিব পাৰে এইখিনি খুব কমকৈ দেখা যায় কিন্তু এনেকুৱা নহয় যে নহয় এইটো আমি দেখা পাইছো যে আমাৰ বাৰ্ণ জুইয়ে পৰাৰ ঠাইখিনিৰ পৰা বা আমাৰ যিখিনি অংশত এক্সিডেন্ট হৈ দুখ পোৱা গৈছে সাধাৰণতে ভৰিৰ আঁঠু হাতৰ কিলাগুটিত বেছিকৈ দেখা পোৱা যায় জইন্টছ বিলাকত যদি আপোনালোকে দুখ পায় ছালৰ যিবিলাক জইন্টছৰ ছাল ওপৰৰ ছালখনত যদি দুখ পায় তেনেকুৱাত আমি বেছিকৈ দেখা পাওঁ ঠিক আছে এতিয়া আমাৰ কোট ভিটিলেগো সাধাৰণতে বেছিকৈ হ'ব পাৰে সাধাৰণতে আপোনালোকৰ মুখমণ্ডল তালু হাত ভৰি ডিঙিৰ অংশত বেছিকৈ ভিটিলেগো হোৱা দেখা পোৱা যায় যিবিলাক এৰিয়া সান এক্সপোজড এৰিয়া হয় বা সূৰ্যৰ ৰশ্মি ডাইৰেক্টলি আপোনালোকৰ পৰে আপুনি হাফ শাৰ্ট এটা পিন্ধিছে আপোনাৰ সূৰ্যৰ ৰশ্মি হাতত পৰিব এইখিনি অংশটো বাছি থাকিব আপোনাৰ ডিঙিটো ওলাই থাকিব ডিঙিত সেইটো কাৰণে হ'ব পাৰে আপোনাৰ মুখমণ্ডলখনত ডাইৰেক্ট সানলাইট পৰে সূৰ্যৰ ৰশ্মি পৰে হয়তো সেইটো কাৰণে আমাৰ যিখিনি এৰিয়াত ডাইৰেক্টলি সান এক্সপোজড হয় সেইখিনি এৰিয়াত বেছিকৈ হোৱা দেখা পোৱা যায় ঠিক আছে তাৰ পিছত কোনো বয়স নাই ভিটিলেগোৰ কাৰণে এনেকুৱা নহয় যে এই বয়স সীমাটোতহে বেছিকৈ হ'ব তেনেকুৱা নহয় সৰুৰ পৰা বৃদ্ধকাললৈ যিকোনো সময়তে আপোনালোকৰ হ'ব পাৰে সেইটো কাৰণে সতৰ্কতা অৱলম্বন কৰাটো আপোনালোকৰ দৰকাৰ ঠিক আছে নেক্সট মই আপোনালোকক কম যে কি নেখাব কি খাব লাগিব প্ৰথম মই কি নাখাব তাৰ বিষয়ে মই ক'বলৈ ওলাইছো বিৰুদ্ধ আহাৰ বুলি আমাৰ যাক কোৱা হয় তেনেকুৱা ধৰণৰ আপোনালোকে বিৰুদ্ধ আহাৰ কেতিয়াও গ্ৰহণ নকৰিব যেনে আপোনালোকে মাছ খোৱাৰ পিছত দৈ গাখীৰ কেতিয়াও নাখাব বা মাছৰ লগত দৈ গাখীৰ কেতিয়াও নাখাব যেটো বিৰুদ্ধ আহাৰত পৰে যাৰ ফলত আপোনালোকৰ ভিটিলেগোৰ হোৱাৰ সম্ভাৱনা থাকে বা যদি আপোনালোকৰ ভিটিলেগো আৰম্ভণি হৈছে তেতিয়া বেছিকৈ বিস্তাৰ হোৱা বা বহল হোৱা দেখা পোৱা যায় যদি আপোনালোকৰ আৰম্ভণি হৈছে প্ৰপাৰ ট্ৰিটমেন্ট ললে আপোনাৰ ভাল হৈ যাব কিন্তু যদি আপুনি বিৰুদ্ধ আহাৰ সেৱন কৰি থাকে তেতিয়া আপুনি তৎক্ষণাত ভাল কেতিয়াও নাপায় তো বিৰুদ্ধ আহাৰত মই প্ৰথম কলো মাছ আপুনি দৈৰ লগত কেতিয়াও নাখাব 2 নম্বৰ মাছ মাংস কণী গাখীৰ একেলগে কেতিয়াও নাখাব সমান পৰিমাণৰ ঘিউ বা ঘি আৰু মৌজুল কেতিয়াও নাখাব সমান পৰিমাণৰ ঘি আৰু মৌজুল কেতিয়াও নাখাব নেক্সট মই কম ৰিফাইন্ড আইটেমছ একেবাৰে কমকৈ খাব ৰিফাইন্ড আইটেমছ মানে হৈছে আপোনালোকৰ সিংৰা চাওমিন পকৰি যিবিলাক আপোনালোকে বাৰে বাৰে একেখিনি ৰিফাইন্ডতে বনোৱা যায় ৰিফাইন কৰি বাৰে বাৰে বনোৱা যায় তেনেকুৱা ধৰণৰ খাদ্য নাখাব জাংক ফুড নাখাব ফাষ্ট ফুড নাখাব কেতিয়াও খালেও মাহেকত এবাৰ খালে আপোনালোকৰ ভাল পাৰিলে চেষ্টা কৰিব এভয়েড কৰিবলৈ নাখাবলৈ চেষ্টা কৰিব মা মছলা বেছিকৈ নাখাব ঠিক আছে আৰু কেইটামান বস্তু যেনেকৈ আমাৰ মাটি দাইল গুৰুত্ব সহকাৰে আপোনালোকে শুনক যদি কাৰোবাৰ আছে আৰম্ভ হৈছে বা যদি আপোনালোকে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব বিচাৰিছে কথাখিনি গুৰুত্ব দিয়াটো খুব জৰুৰী মাটি দাইল একেবাৰে আপোনালোকে নাখাব উৰুহি নাখাব কচু নেখাব বেঙেনা নেখাব বিলাহী নেখাব পালেং শাক নেখাব ভেন্দি নেখাব আৰু আমাৰ কি নেখাব বেছিকৈ আপোনালোকে চেনিৰ পৰিমাণ আপোনালোকে নেখাব টেঙা বহুত বেছি নেখাব টেঙাৰ পৰিমাণটো বহুত বেছিকৈ নেখাব চেনিৰ পৰিমাণটো বহুত বেছিকৈ নেখাব এইখিনি বস্তু আপোনালোকে যদি কাৰোবাৰ অলপ আৰম্ভ হৈছে একেবাৰে এভয়েড কৰক বা যিসকলে আগতীয়াকৈ নিজৰ সতৰ্কতা অৱলম্বন কৰিব বিচাৰিছে কমপ্লিটলি এইখিনি বস্তু কিন্তু এভয়েড কৰিব আৰু মই যে জাংক ফুডৰ কথা কলো সেইখিনি বস্তু খালে সাধাৰণতে আমাৰ কি হয় পেটৰ বেমাৰ হয় আৰু পেটৰ বেমাৰ হলে আপোনালোকৰ কি হ'ব বদ
বদহজমি হ'ব পাৰে বদহজমি হৈছে বা আপোনালোকৰ শৰীৰত যদি কিবা এটা অসুবিধা আহিছে তেতিয়া আপোনালোকৰ ইমিউনিটি বেমাৰ প্ৰতিৰোধ কৰা যেটো ক্ষমতা সেইটো কমজোৰি হ'ব তাৰ ফলত কি হ'ব আপোনালোকৰ মই প্ৰথম কাৰণটোই কৈছিলো যে অটো ইমিউনো ডিজিজ আপোনালোকৰ হ'ব পাৰে আৰু নিজৰ যদি বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাটো কমজোৰি হৈ যায় তেতিয়া আপোনালোকে বহুত সোনকালে বেমাৰত ভুগিব আৰু হয়তো আপোনালোকৰ ভিটিলেগো হ'ব পাৰে ঠিক আছে নেক্সট মই আপোনালোকক ক'ব বিচাৰিছো কেনেকুৱা খাদ্য আপোনালোকে খাব মই অলৰেডি কৈ গলো কি নাখাব এতিয়া মই কম যে আপোনালোকে কি খাব খোৱাৰ ভিতৰত মই প্ৰথম কথা ক'ব লাগিব এন্টি অক্সিডেন্ট যুক্ত খাদ্য বেছিকৈ খাব আৰু এন্টি অক্সিডেন্ট যুক্ত খাদ্য মই প্ৰত্যেকটো ভিডিওতে কওঁ এইটো কাৰণেই কওঁ যে এন্টি অক্সিডেন্ট যুক্ত খাদ্যই আমাৰ ফ্ৰী ৰেডিকেলছৰ প্ৰভাৱৰ পৰা আমাক বচাই ৰাখে আৰু আমাক কি কৰে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা আমাক বচাই ৰাখে এটা খুব গুৰুত্বপূৰ্ণ আমাক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচাই ৰাখে আৰু ফ্ৰী ৰেডিকেলছৰ প্ৰভাৱৰ পৰা আমাক বচাই ৰাখে সেইভাবে আপোনালোকে এন্টি অক্সিডেন্ট যুক্ত খাদ্য সেৱন কৰিবই আৰু এন্টি অক্সিডেন্ট যুক্ত খাদ্য আপোনালোকে ক'ত পাব শাক পাচলিত গ্ৰীণ লিফি ভেজিটেবলছত আপোনালোকে পাব ফলমূলত আপোনালোকে বেছিকৈ পাব যেনে আপোনালোকে বিট গাজৰ তিয়হ লাও আমাৰ অমিতা এইবিলাক শাক পাচলিৰ ভিতৰত বেছিকৈ সেৱন কৰিব কাৰণ এইবিলাকত এন্টিঅক্সিডেন্ট বহুত বেছিকৈ পোৱা যায় যে আপোনালোকৰ কাৰণে ভাল আপোনালোকৰ ভিটিলেগো শ্বেতকোষ্ঠৰ স্বাস্থ্যৰ কাৰণে আপোনালোকৰ ভাল মানে আপোনালোকে পৰিত্ৰাণ পাই থাকিব যদি কাৰোবাৰ হৈছে অকনমান হৈছে আপোনালোকে সকাহ পাব যাৰ নাই তেওঁ নিজকে ৰক্ষা কৰিব পাৰিব যে ভৱিষ্যতেও কেতিয়াও নহয় ঠিক আছে ভিটামিন যুক্ত খাদ্য বেছি খাব মেইনলি ভিটামিন ডি যুক্ত খাদ্য ভিটামিন B12 যুক্ত খাদ্য আপোনালোকে বেছিকৈ খাব আইৰন যুক্ত খাদ্য বেছিকৈ খাব আইৰন ক'ত পাব আপোনালোকে কল পচলা বা আমাৰ কলডিল বা কলফুল বুলি কোৱা হয় কলফুল কলডিল বা কল পচলাত আপোনালোকে পাব তাৰ পিছত কাচকলত আপোনালোকে আইৰন বহুত বেছি পাব আইৰন যুক্ত খাদ্য খাব জিংক কপাৰ কম্পোজিশন থকা খাদ্য বেছিকৈ খাব ক'ত পাব আপোনালোকে বিনছত পাব বাদামত পাব আলুত পাব অৰ্গেন মিট বুলি আমাৰ যেটো কয় যেনেকে মাংসৰ আমাৰ লিভাৰত আপোনালোকে বেছিকৈ পাব তেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খাব আৰু ঘটনাটো আমাৰ কি হৈছে এইখিনি বস্তু খালে আপোনালোকৰ মেলানোসাইট কোষবিলাকে উৎপাদন বেছি কৰিব আৰু মেলানোসাইট কোষবিলাকৰ ভালকে গ্ৰো হলে কি হ'ব মেলানিন বেছিকৈ নিৰ্গত কৰিব আৰু মেলানিনৰ সিক্ৰেশন বৃদ্ধি কৰিব যেটো আপোনালোকৰ কাৰণে ভাল আৰু আপোনালোকে কি কৰিব পাৰিব চেষ্টা কৰিলে আপোনালোকে নিজকে ৰক্ষা কৰিব পাৰিব ঠিক আছে তাৰ পিছত চাব আমাৰ কিছুমান অন্ধবিশ্বাস আমাৰ সমাজত দেখা পোৱা যায় যেনেকৈ এজন শ্বেতকোষ্ঠ বা ভিটিলেগো হোৱা মানুহক চুব নাপায় তেওঁ বনোৱা খাদ্য খাব নাপায় তেওঁক সমাজত বেলেগ চকুৰে চোৱা যায় তো আপোনালোকক অনুৰোধ কৰিছো সেইটো নকৰিব কাৰণ সেইটো তেওঁ নিজেই কৰি লোৱা বস্তুৰ ওপৰত কৈও ডাঙৰ কথা কি কাৰোবাৰ জেনেটিক্স ফেক্টৰৰ কাৰণে আহিব পাৰে সেইটো এনেকুৱা নহয় তেওঁৰ কিবা এটা শৰীৰত কিবা এটা আমাৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাটো অকনমান ইফাল খিফাল হ'ব পাৰে কিন্তু তেনেকুৱা কথা নহয় আৰু সেইটো এটা আমাৰ অন্ধবিশ্বাস থাকে যে বাগৰি আহিব নেকি তেওঁ দিয়া কিবা এটা খাদ্য খালে তেওঁৰ বেমাৰটো মোৰ গালৈ বাগৰি আহিব নেকি তেনেকুৱা কথা নহয় আৰু মই অনুৰোধ জনাইছো যিসকলৰ ভিটিলেগো আছে আপোনালোকে নিজৰ আত্ম মনোবল কমাই নিদিব আপোনালোকো মানুহ হয় আপোনালোকৰ একো বেলেগ হোৱা নাই আপোনালোকৰ সমাজত একেই ধৰণে স্থিত হৈ থাকিব হয়তো আপোনালোকৰ কনফিডেন্স অলপ হেৰাই যায় যে মোৰ স্কিনত বগা আৱৰণ আহি গল মই এতিয়া সমাজত কেনেকৈ ওলাই যাম তেনেকুৱা কথা নহয় আপুনিও মানুহ বাকি সকলো মানুহ নিজৰ আত্ম মনোবল কেতিয়াও কমাই নিদিব পৃথিৱীত আপোনাৰো অধিকাৰ আছে ইজনৰো অধিকাৰ আছে কেতিয়াও আপোনাৰ আত্ম মনোবল কমাই নিদিব ঠিক আছে নেক্সট আহি গল আপোনাৰ আৰু এটা কথা মই কৈ দিব লাগিব আমলখিৰ ৰস আপোনালোকে খাব নিম তিতা চিৰতা তিতা কেঁচা হালধি এলোভেৰা এইবিলাক আপোনালোকে খাব আৰু নিম তিতা হালধি এলোভেৰা এইবিলাক আপোনালোকে যিবিলাক অংশত আপোনালোকৰ বিয়পিছে বা হৈছে সেইবিলাক অংশত আপোনালোকে লগাবও পাৰে খাবও পাৰে লগাবও পাৰে খুব এটা ভাল আমাৰ কাম কৰে শৰীৰত ঠিক আছে তো আমাৰ থুলমুল এখিনি আছিল যে আমাৰ মেলানোসাইট কোষবোৰে যে মেলানিন নিৰ্গত কৰে কেনেকৈ কি হলে আমাৰ কি হ'ব পাৰে মেলানিন আমাৰ শৰীৰত বেছিকৈ সিক্ৰেশন হলে নিৰ্গত হলে ভাল কিন্তু যদিহে মেলানোসাইট কোষে মেলানিন সিক্ৰেশন কমকৈ কৰে তেতিয়া কিন্তু আমাৰ কাৰণে বিপদ আৰু আমাৰ ভিটিলেগো হোৱাৰ সম্ভাৱনা থাকে তো আজিলৈ আমাৰ এইখিনি আছিল যদি ভিডিওটো চাই আপোনালোকে ভাল পালে আশীৰ্বাদ কৰিব আৰু এনেকুৱা
ধৰণৰ ভিডিও ভাল কন্টেন্ট আপোনালোকলৈ আগবঢ়াই যাব পাৰো আৰু কনজুচি নকৰাকৈ ভিডিওটো সাবস্ক্ৰাইব কৰিব যিমান পাৰে শেয়াৰ কৰিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে মোক কমেন্ট ডাউন কৰি জনাব।